সুপ্ৰভাতম সকলোলৈ। তো আজি এই যোগা ৰাতিপুৱাৰ ভাগ। এতিয়া মানুহে মৰ্ণিং ৱাক কৰে, কিছুমানে এক্সাৰচাইজ কৰে, পাদ হস্তাসন কৰিব পাৰে, মানে যেনেকৈ হওক বডি ফিট ৰখাৰ কাৰণে আজি গোটেই পৃথিৱীত যোগাময় হৈছে। 21 জুন বিশ্ব যোগা ডে, বিশ্ব যোগা দিৱস। গতিকে সেই উপলক্ষে মই এই ভিডিঅ'ৰ যোগেদি আপোনালোকক এই মেছেজ দিব খোজোঁ, যাতে ৰাতিপুৱা উঠি চবে কি ধৰণে কৰে। বিভিন্ন ধৰণ আছে ইয়াত। যোগা চিত্তবৃত্তি নিৰোধ বুলি কৈছে। চিত্তবৃত্তি নিৰোধ। যোগা মানে অকল ব্যায়াম নহয়, এইটো ভুল নুবুজিব। আজি গোটেই সমাজত মানুহে যোগা বুলি ক'লে ব্যায়াম বুলি ভাবি আছে। ব্যায়াম অকল ব্যায়াম নহয়, শৰীৰ চৰ্চাও আছে, ইয়াতে প্ৰাণায়াম আছে, পঞ্চকোশৰ কথা আছে, পঞ্চ ইন্দ্ৰিয়, চিত্ত, বুদ্ধি, অহংকাৰ, তাৰ ভিতৰত ই আছে। এই হাৰ্ডৱেৰ নহয়, ছফ্টৱেৰ। কম্পিউটাৰ যদি আমি ছফ্টৱেৰ কওঁ, সেই ছফ্টৱেৰৰ বিষয়ে আমি জানিব লাগিব। আত্মা কি, পৰমাত্মা কি, কি আমাৰ শৰীৰত কেনেকৈ কাম। এতিয়া চিনাৰী, ৰাতিপুৱাৰ চিনাৰী নিশ্চয় আপোনালোকৰ ভাল লাগিব। গতিকে যোগা বুলি ক'লে চিম্পল ধৰণে কৰক, নিজৰ যিখিনি শৰীৰ চৰ্চা। এটা আছে স্বামী ৰামদেৱজী দিয়া, গোটেই বিশ্বই আজি মানিছে। কিন্তু যোগা চিত্তবৃত্তি নিৰোধ অৰ্থ হ'ল যোগিং কৰিব, সূৰ্য নমস্কাৰ আছে, তাৰপিছত ধ্যান। তো আজি ধ্যান কৰিও কিছুমানে বেমাৰ আজাৰ ভাল কৰিব পাৰে, চিন্তা দূৰ কৰিব পাৰে। মানে অষ্টাংগ যোগ, আমাৰ বুদ্ধদেৱে যিটো কৈছিল অষ্টাংগ যোগ, কি যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান, সমাধি। এই 8টা নিয়ম কৰিলে অষ্টাংগ যোগ হ'ল। তাৰে ভিতৰত স্বামীজীয়ে আজি গোটেই পৃথিৱীৰ কাৰণে 8টা প্ৰণায়াম কৰিব কৈছে। মাত্ৰ এই কলি যুগৰ মানুহৰ কাৰণে 8টা প্ৰণায়াম কমচে কম কৰিবই লাগিব। ভস্ত্ৰিকা, কপালভাতি, বাহ্য কৰি অগ্নিচাৰ কৰিব, উজ্জাই, অনুলোম বিলোম, ভ্ৰামৰী আৰু উদ্গীত। এই 8টা বেছি নালাগে। আমাৰ প্ৰত্যেক মানুহে আপোনালোকে ঘৰত বহি নিজৰ নিজৰ ল'ৰা ছোৱালীক লৈ কৰক, নিজে কৰক। প্ৰত্যেকে যদি এইটো কৰা হয়, নিশ্চয় আমাৰ শৰীৰৰ অংগ প্ৰত্যংগবিলাকক ঠিক ৰখা, ৰিপেয়াৰিং কৰা, সেইটোৱে। যোগা বুলি ক'লে কোনো এইটো ঔষধ নহয়। অৰ্থাৎ আমাৰ ঔষধটো ভগৱানে জন্মৰ সময়তে দিছে, চবেই জানে। সেই জন্মৰ সময়ত যিবিলাক ঔষধ আছে, সেই ঔষধ প্ৰডাকশ্যন কৰে পেংক্ৰিয়াছ, ইনচুলিন প্ৰডাকশ্যন কৰে। লিভাৰে তাতে ৰক্ত বনোৱা আছে, ৰঞ্জক পিত্ত আছে, পাচক পিত্ত আছে, চকুৰ কাৰণে আলোচক পিত্ত, আৰু ছালবিলাকৰ ভ্ৰাজক পিত্ত। এনেকৈ 5টা বস্তু আমি জানা খুব দৰকাৰ। আজি আপোনালোকক কৈছোঁ, এতিয়া ভিডিঅ' বহুত দীঘল হ'ব, ভিডিঅ'ত কৈ সম্ভৱ নহয়। ফিজিকেলি লগ ধৰিলে হয়তো কোৱা যাব। এই ভিডিঅ'ত বেছি সময় নাথাকে। আপোনালোকে এইটোৱে জানক মাত্ৰ যে ভগৱান কি, হোৱাট ইজ গড, আল্লাহ, খুদা। আজি সনাতন ধৰ্ম মতে, সনাতনটো হ'ল প্ৰাচীন ধৰ্ম। তাতে কৈছিল ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, এই 3টা দেৱতা। 3টা দেৱতাক জানিব। ব্ৰহ্মা ক'ত আছে? নাৰ্জীটো আমাৰ ব্ৰহ্মা, এইটো বিষ্ণু আৰু মহেশ্বৰ। এই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ পৰাই চব সৃষ্টি হৈছে। সেইটোৱে হ'ল বাঘ। বিজ্ঞান মতে ক'লে বাঘ, পিত্ত, কফ। তো বাঘ, পিত্ত, কফ যদি দূষিত হয়, তেতিয়া বেমাৰ হয়। সেইকেইটা ঠিক ৰখাৰ উদ্দেশ্য হ'ল যোগা। অৰ্থাৎ আমাৰ শৰীৰৰ এতিয়া আৰু গুৰুজীয়ে কৈ কৈছে, আৰু 3টা কথা আপোনালোকে ধ্যান দিব সদায়। বেমাৰৰ মূল কাৰণ কি? আজি গোটেই পৃথিৱীত কেঞ্চাৰ, ডায়েবেটিছ, চুগাৰ, ঘৰে ঘৰে বেমাৰ। ভাৰত স্বাধীন হোৱাৰ সময়ত ইমান বেমাৰ নাছিল, কিন্তু আজি এই 75-70 বছৰত ইমান ঘৰে ঘৰে আজি হৈছে। যিমান ঔষধৰ আৱিষ্কাৰ হৈছে, সিমান ঘৰে ঘৰে আজি অসুখ বিসুখ, কেঞ্চাৰটো প্ৰায় শুনা যায়। দেখি আমাক কান্দিব ইচ্ছা যায়। মৃত্যু এনেকুৱা গ্ৰাস কৰি আছে আমাৰ মানৱ জাতিক। তাৰ কাৰণ কি? কাৰণ হ'ল বুদ্ধদেৱে কোৱা অষ্টাংগ যোগ। সেই অষ্টাংগ যোগ আমি পাহৰি গৈছোঁ। এতিয়া আমি অষ্টাংগ যোগ আৰু শ্বৰ্ট নট কৰিছোঁ এই যুগৰ গুৰুসকলে।
বুদ্ধদেৱৰ সেই যুগৰ আছিল, তেওঁৰ কথা নামানিলেও ঠিক আছে, কিন্তু কলি যুগৰ গুৰুসকলে যিটো কৈ আছে তাকতো কমছে নামানি। সেইটো হ'ল, জানি থওক, বহুত ইম্পৰ্টেণ্ট কথা মই কৈ আছোঁ আজি, আপোনালোকে শুনা নাই কথাটো কেতিয়াও। ৰোগৰ মূল কাৰণ হ'ল আমাৰ তিনিটা, চাৰিটা নহয় দেই। সেই তিনিটা কাৰণ হ'ল আহাৰ, বিচাৰ, নিদ্ৰা, শ্লিপিং। এই আহাৰ, বিচাৰ, নিদ্ৰা, এই তিনিটা বস্তুৰ কাৰণে আজি সমাজত দুৰাৰোগ্য, কেঞ্চাৰ, ডায়েবেটিছ, বিভিন্ন ৰোগবিলাক হৈছে। গতিকে এই তিনিটাক জানক আৰু যোগা মেডিটেশ্যন কৰক, ওচৰত যদি গুৰু আছে তেওঁলোকৰ পৰা শিকক, আৰু লগ পালে ময়ো যিখিনি জানো মই ক'বলৈ চেষ্টা কৰিম। তো আজি মই ভিডিঅ' দীঘলীয়া নকৰিলোঁ। বাত পিত্ত কফটো জানি থওক, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সেইটোকে কোৱা হয়। ভগৱানটো দেখা নাই কোনো, দেখা বস্তুৱেই নহয়, কিন্তু আছে। কান কান মে ভগৱান है পहचान लीजिए। তো আজি বেছি ভিডিঅ' দীঘলীয়া নকৰোঁ, পানী পৰি আছে, বাৰিষা হোৱাৰ কাৰণে মই ইয়াত থিয় হৈয়ে এই ভিডিঅ'টো বনালোঁ। সকলোৰে নমস্কাৰ থাকে। ওম देव शांति, अंतरिक्षम शांति, पृथ्वी शांति, राप शांति, सदैव शांति, वनस्पतयो शांति, विश्वदेवा शांति, ब्रह्मं शांति, सर्वस्वं शांति, शांतिरेव शांति, सामा शांतिरेव। ओम शांति शांति शांति।